খিলঞ্জীয়াৰ ভূমি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ৰাজ্যৰ ভূমি ৰাজহ বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপ ৰাজহ চক্ৰ চিনাক্ত কৰি মাটি কিনা-বেচাৰ ক্ষেত্ৰত কৰিব নতুন নিয়ম সেইমতে 1951 চনৰ ভোটাৰ তালিকাত নাম থকা নাগৰিকেহে ক্ৰয় বা বিক্ৰী কৰিব পাৰিব ভূমি ঢিং জনিয়া ৰূপহীহাট কলকাজিয়া যমুনামুখ আদি স্থানসমূহত ৰাজহ চক্ৰ চিনাক্ত কৰি প্ৰৱৰ্তন কৰা হ'ব নতুন নিয়ম অহা মাৰ্চত এই আইনখন গৃহীত কৰি খিলঞ্জীয়াৰ ভূমি নিৰাপত্তা সুনিশ্চিত কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আজি ভূমি পঞ্জীয়নৰ এক ডিজিটেল ব্যৱস্থা মুকলি কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা খুব ইম্পৰ্টেন্ট আমি কাম কৰিব খুজিছো we want to identify few revenue circle সেই revenue circle বিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব সে ঢিং revenue circle ৰূপহী revenue circle আমি যেতি আইডেন্টিফাই কৰিম জনিয়া ৰেভিনিউ সাৰ্কেল কলগেছিয়া ৰেভিনিউ সাৰ্কেল এই ৰেভিনিউ সাৰ্কেল বিলাকত মাটি কোনে কিনা বেচা কৰিব যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিক পঞ্জীত নাম আছে এই আইনখনো আমি মাৰ্চত আনিম বলিষ্ঠ সাহসী আইন কিন্তু মই আগতে কৈ যোৱাৰ দৰে যে জিমান কৰিব লাগে গুটেখিনি কৰি লম এইটোৱে মোৰ সংকল্প যে 26 চনৰ আগতে সকলোখিনি কাম আমি কৰি লব লাগিব যমুনামুখ ৰেভিনিউ সাৰ্কেল ক্যান বি আইডেন্টিফাইড যে ইয়াত অকল 51 চনত জন্ম হোৱা মানুহে মাটি কিনা বেচা কৰিব পাৰিব থাৰ্ড গোৱালপাৰা জিলাত অবিভক্ত গোৱালপাৰা জিলাত শিডিউল ট্ৰাইবৰ মাটি অকল শিডিউল ট্ৰাইবে কিনিব পাৰিব শিডিউল কাষ্টৰ মাটি অকল শিডিউল কাষ্টে কিনিব পাৰিব ওবিসিৰ মাটি অকল ওবিসিয়ে কিনিব পাৰিব এই ধৰণৰ কেইবাখনো ইম্পৰ্টেন্ট ৰাজহ আইন মিছন বসুন্ধৰা ৰূপায়ণৰ সময়ছোৱাতে আমি অসমত অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো ৰেভিনিউ সাৰ্কেল অফিচাৰ বিলাকে সকলোৱে আমাৰ সৰকাৰৰ স্পিৰিটটো অনুভৱ কৰিব লাগে